নমস্কাৰ মই এতিয়া উপস্থিত আছোঁ ৰহাত উপস্থিত আছোঁ আৰু এই ৰহা সমষ্টিটো হ'ল কংগ্ৰেছৰ অধীনত আছে এই সমষ্টিটো আৰু এয়া হ'ল নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত এটা বিধানসভা সমষ্টি আৰু 61 নম্বৰ ৰহা বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰিছে কংগ্ৰেছে আৰু ইয়াৰ সাংসদগৰাকীও হ'ল কংগ্ৰেছ মই ইয়াতে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধি আছে কংগ্ৰেছ এজিপি বিজেপি আৰু বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধি আছে বিভিন্ন দল সংগঠন ইয়াৰ স্থানীয় দল সংগঠন তথা নেতৃস্থানীয় ব্যক্তি মই তেওঁলোকৰ পৰা জানিম আচলতে তেওঁলোকে প্ৰদ্যুৎ বৰদলৈ সাংসদ প্ৰদ্যুৎ বৰদলৈ বা ইয়াৰ স্থানীয় বিধায়কগৰাকীৰ কাম কাজক লৈ সন্তুষ্ট হয়নে নহয় মই ইয়াৰ একাংশ আমাৰ নেতৃস্থানীয় দল সংগঠন দেখিছোঁ দাদা মই আপোনাৰ পৰাই যাব খুজিছোঁ আপুনি এজ এ YCP নহয় জানো এজ এ YCPয়ে নগাঁৱৰ যিগৰাকী সাংসদ সেই সাংসদগৰাকীক কেনে হোৱাটো বিচাৰে আপোনালোক NBTVৰ আজি বৰ্ষপূৰ্তি উপলক্ষে আমি শুভেচ্ছা জনাইছোঁ যুৱ ছাত্ৰ পৰিষদৰ ফালৰ পৰা আচলতে প্ৰদ্যুৎ বৰদলৈ এজন যোগ্য ব্যক্তি কিন্তু কৰ্মত যোগ্যতা তেখেতৰ নাই মই এজন ৰহাৰ গাতে লাগি থকা দীঘলৈ পঞ্চায়তৰ এজন ব্যক্তি 2000 যি বানপানী হ'ল তেখেতে সেই ৰাইজৰ যিটো দুখ দৰকাৰ বুজ ল'বলৈ এদিনো মই দেখা নাপালোঁ আৰু বৰ্তমান যিটো পৰিস্থিতিত মানুহখিনিয়ে ৰহাৰ গাত টাউনলৈ আহিবলৈ যিটো পৰিস্থিতি কালি এজাক বৰষুণটোতে 2 কিলোমিটাৰ ৰাস্তা আমি খোজকাঢ়ি যাব নোৱাৰা অৱস্থা সেইটো ক্ষেত্ৰত প্ৰদ্যুৎ বৰদলৈ মই এজন মানুহ দক্ষতা থাকিলে নহ'ব তাৰ কাম কৰাৰ যোগ্যতা থাকিব লাগিব আৰু আমি বিজেপিৰ বিৰুদ্ধে তেখেতক এজন মানুহে জনপ্ৰতিনিধি নিৰ্বাচিত কৰিছিলে কিন্তু তেখেতৰ যিটো দক্ষতা বা কৰ্মৰ দক্ষতা থাকিব লাগিছিলে বৰ্তমান পৰিস্থিতি দেখা আমি নাপালোঁ প্ৰদ্যুৎ বৰদলৈক লৈ ইয়াৰ স্থানীয় দল সংগঠনৰ কথা আপোনালোকে শুনিলে এইবাৰ মই পোনে পোনে যাম কংগ্ৰেছৰ প্ৰতিনিধি উপস্থিত আছে তেওঁলোকে কি কয় ইয়াৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কি কাম কাজ কৰিলে এই ৰহাবাসীৰ হৈ কি ক'ব দাদা অলপ থিয় হৈ দিলে ভাল হ'ব জয় জয়তে আপোনালোকৰ টিভিলৈ আমি শুভেচ্ছা জনাইছোঁ আমাৰ দলৰ ফালৰ পৰা কিন্তু প্ৰথমতে আপোনালোকে কৈছে যে কংগ্ৰেছৰ বিধায়ক বুলি আচলতে কংগ্ৰেছৰ বিধায়ক হিচাপে তেখেতে জিকি গৈছিলে যদিও ঠিক 3-4 মাহৰ পিছত বিজেপি গমন হ'ল আমাৰ কংগ্ৰেছৰ পৰা ছাছপেণ্ড কৰা হৈছে গতিকে আমি কংগ্ৰেছৰ বিধায়ক বুলি তেখেতক নিবিচাৰোঁ নাভাবোঁ গতিকে এইখিনি মোক জনালোঁ কিন্তু কথা হ'ল কি প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া এজন উপযুক্ত সাংসদ সমগ্ৰ ভাৰতবৰ্ষতে অকল কংগ্ৰেছৰে নহয় বিভিন্ন দলৰ মাজতে পৰিচিত হৈ পৰিছে তেওঁ এজন উপযুক্ত প্ৰাৰ্থী উপযুক্ত সাংসদ কিন্তু কাম কৰাৰ ক্ষেত্ৰত সাংসদৰ যিমানখিনি ইয়াত ক্ষমতা থাকে এটা সমষ্টিত কাম কৰিবৰ কাৰণে তাৰ বিধায়কজনৰ বা ৰাজ্যক চৰকাৰখনৰ বেছি ক্ষমতা থাকে গতিকে তেখেতে বানপানীৰ কথা আগৰ বক্তাই যিটো কথা কৈছে বানপানীৰ ক্ষেত্ৰত যিখিনি ৰাস্তাটো এতিয়ালৈকে তেনেকৈয়ে থাকিলে এইবিলাক বিধায়কজনৰ কাম যিজন বিজেপি বিধায়ক বুলি এতিয়া আমি পৰিগণিত বিজেপিৰ ফালে অলপ গতিকে তেওঁ সাংসদৰ কাম নহয় এইটো সাংসদৰ কাম নহয় বিজেপি বিধায়কজনৰ কাম আৰু ৰাজ্য চৰকাৰৰ কাম গতিকে ৰাজ্য চৰকাৰৰ বানমন্ত্ৰী হিচাপে পীযুষ হাজৰিকা ডাঙৰীয়াক ইয়াকে প্ৰতিনিধিত্ব কৰিছিলে তেখেতৰতো দায়িত্ব এটা আছিলে কাম কৰাৰ গতিকে তেখেতকহে দুখিব লাগে সেইটোতো নকৰিলে গতিকে সাংসদ হিচাপে আমাৰ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া তেখেতৰ সীমিত ক্ষমতাৰে যিখিনি কৰিব লাগে প্ৰতিটো সমষ্টিত বা প্ৰতিটো মণ্ডলত পঞ্চায়তত সামান্য হ'লে তেওঁ এটা কাম কৰিছে যোগাযোগ ৰাখিছে কি কৰিছে বিজেপিয়ে কি কয় যে প্ৰদ্যুৎ বৰদলৈ কাম কৰিছে বুলি কৈছে ৰহাত কি কয় ঠিকে আছে বাৰু প্ৰদ্যুৎ বৰদলৈ কাম কৰিছে বুলি কৈছে আমি মানিছোঁ ঠিকে আছে কিন্তু বিজেপিয়ে কি কাম কৰা নাই সেইটো তেখেতসকলে আমাক দেখুৱাই দিয়ক কি কাম আমাৰ কৰা নাই সেইটো তেখেতসকলে আমাক দেখুৱাই দিয়ক মই এটা কথা ক'ব বিচাৰিছোঁ যে বানপানীৰ সময়ত আমাৰ নিচিনা কাৰ্যকৰ্তাকে ধৰি আমাৰ সকলো কাৰ্যকৰ্তাই আমি গৈ সেই মানুহখিনিৰ লগত আমি এটাচ কৰি পেলাই আমি কাম কৰি আছোঁ বিজেপিয়ে কি কৰা নাই সেইটো তেখেতসকলে কয় বানপানীৰ সময়ত কৰিছে তাৰ বাদে মই এটা কথা কওঁ প্ৰদ্যুৎ বৰদলৈৰ কথা ওলাইছে প্ৰদ্যুৎ বৰদলৈ এজন সাংসদ হিচাপে প্ৰদ্যুৎ বৰদলৈ এজন সাংসদ হিচাপে তেখেতে কিমান দিন ৰহা সমষ্টিত ভৰি দিছে সেইটো তেখেতে আমাক দেখুৱাওক আপোনালোকে দেখা নাপাব আমাৰ লগত যোগাযোগ গতিকে এইবিলাক কৈ লাভ নাই ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰদ্যুৎ বৰদলৈ ৰহা সমষ্টিত যে উন্নয়ন কৰিছে তাৰ উদাহৰণ আমি দিম ইয়াৰ আগতে 5টা টাৰ্ম 4টা টাৰ্ম 20 বছৰ ৰাজেন গোহাঁই আছিলে মানুহৰ লগত এটাচমেণ্টত 20 বছৰ কিমানখিনি থাকি কাম কৰিছে সেইটো তেখেতসকলে আমাক আঙুলিয়াই দিয়ক 5টা বছৰ তাৰ বাদে ভাৰতীয় জনতা পাৰ্টীৰ দিনত এই ৰহা সমষ্টিত কি কাম হোৱা নাই সেই কামখিনি আমাক দেখুৱাওক আমি কেনেদৰে কাম কৰিছো কেনেদৰে আমাৰ প্ৰতি ক্ষেত্ৰত আমি মানুহৰ লগত আছো সেইখিনি আপোনালোকে দেখিছে দাঙি ধৰিম এই ৰহাত মই কম আপোনালোকে কিছুমান কথা ক'লে নহ'ব 17 লাখ টকাৰ কাম প্ৰদ্যুৎ বৰদলৈ কৰিছে এই দীঘলদৰীত পূজা মন্দিৰত 3 লাখ টকা মিলনপুৰত 3 লাখ বানপানী সময়ৰ কথাটো কওঁ 5 লাখ টকা বানপানী সময়ৰ কথাটো কওঁ
মই কম যে বানপানী সময়ত ক'ত থাকে সেইটো কওক কেৱল বানপানী কিয় প্ৰজেক্ট কৰিছে আপুনি বানপানীত এজন এমপি তেওঁ হয়তো ৰহালৈ আহিব হয়তো নিৰ্দিষ্ট সময়ত ৰহা নাপালে ৰহা মাত্ৰ 5 বছৰ সমষ্টি নহয় 9 লাখ টকাহে কাম দেখুৱাব পাৰে 9টা সমষ্টি গাঁৱতে হয়তো কোনোবা এটালৈকে বাদ পৰিছে তেওঁ যে দেখিবলৈ নাই সেইটো কওক দেখিবলৈ নাই কোভিডৰ সময়ত সমগ্ৰ ভাৰতবৰ্ষত কংগ্ৰেছৰ নেতাসকলে ঘৰত সোমাই আছিলে সেই সময়ত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে ঘৰে ঘৰে গৈ ব্যক্তিসকলক খোৱাৰ ৰেচন দিছিল সেই সময়ত কংগ্ৰেছী কোনো এজন ডাঙৰ প্ৰফাইল নেতা তেওঁলোকে ৰাইজৰ আচলতে আগবাঢ়ি অহা নাছিল ভাৰতে নিজৰ মৃত্যুক বচাবৰ কাৰণে তেওঁলোকে ঘৰে ঘৰে সোমাই আছিল বিজেপিয়ে এটা কাম কৰিছে 1,62,000 কোটি টকা ঋণ লৈছে আৰু এই ঋণৰ বুজাত আজি সকলো নাগৰিক ঋণ কোনে লয় মোক বেংকৰ পৰা পাৰ্চনেল ঋণ কেতিয়া দিব লোন কেতিয়া দিব মোৰ দক্ষতা থাকিলে দিব যাৰ দক্ষতা আছে তাক বেংকে লোন দিব চৰকাৰৰ দক্ষতা আছে কাৰণে লোন দিছে আমি ৱৰ্ল্ড বেংকে গতিকে ঋণ কোনে ল'ব আমি তেওঁলোকক অপেনলি প্ৰশ্ন কৰিছো 4টা টাৰ্মৰ ৰাজেন গোহাঁই বিজেপি ঋণৰ কথাটো কৈছে মোৰ ঋণৰ কথাটো হাঁহি উঠিছে ঋণৰ কথাটো কওঁতে ঋণ কাক দিয়ে ঋণ যাৰ আমি ঋণ লৈছো যাৰ যোগ্যতা আছে তেওঁ লোন লয় আৰু তেওঁ দিয়া ক্ষমতা আছে লেনদেন ভাল কাৰণেহে ঋণ দিছে জয় শ্ৰীৰাম লোন লৈছো লোন দিয়া আমাৰ ক্ষমতা আছে তোমালোকৰ ক্ষমতা নাই এক মিনিট মই কওঁ আপোনালোকে যেনেকে আমাক খেদি আহিছে আপোনালোক ফ্ৰাষ্ট্ৰেশ্যনত ভুগিছে ফ্ৰাষ্ট্ৰেট হৈ আছে আপোনালোক আমি কিন্তু তেনেকুৱা হৈ থকা নাই কাৰণ আমি ৰাইজৰ হকে কাম কৰিছো ৰাইজৰ মাজত যাব পৰা আমাৰ ক্ষমতা আছে আৰু ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰতিজন নিষ্পেষিত মানুহৰ লগত থাকি কাম কৰি গৈছে আৰু অনাগত দিনতো কাম কৰি যাব আমি ৰাইজৰ মাজলৈ কামৰ দ্বাৰা যাম কি কৰিলে ভয় খাই 28টা দলৰ সহায় লৈছে আমি ৰাইজৰ মাজলৈ কামৰ দ্বাৰা যাম ভাৰতীয় জনতা পাৰ্টীয়ে কাম কৰিছে আমি নিৰ্ভীকভাৱে আমি ৰাইজৰ মাজলৈ যাবলৈ আমাৰ সাহস আছে আমি কামৰ দ্বাৰা ৰাইজৰ মাজলৈ যাম আমি কাম কৰিছো কাৰণে আমাৰ সাহস আছে বিজেপিৰ ওচৰলৈ অগপৰ পৰা কিবা এটা কওক আচলতে আমাৰ কংগ্ৰেছ কৰ্মীসকলে যিটো কৈছে যে প্ৰদ্যুৎ বৰুৱাই বহুত কাম কৰিছে কিন্তু এটা কথা ঠিক আমাৰ অলপ সময়ৰ আগতে এজন বক্তাই কৈ গৈছে যে তেওঁ মানুহ হিচাপে হয়তো তেওঁৰ নিপুণতা আছে কিন্তু কৰ্মদক্ষতা নাই আমি দেখা নাই আৰু আনহাতে ৰাজেন গোহাঁই দস্তুৰ মতে বৰ্তমান সাংসদৰ কথা ওলাইছে 5 বছৰ 6 বছৰৰ আগত বা 10 বছৰৰ সাংসদৰ কথা ইয়াত ওলোৱা নাই ৰাজেন গোহাঁই প্ৰতিটো পঞ্চায়তত আমি দেখা পাইছিলো হিচাপে আমি প্ৰতিটো পঞ্চায়তত দেখা পাইছিলো কিন্তু আজি প্ৰদ্যুৎ বদলত ৰহা সমষ্টিৰ ৰাইজে টিভিত কেতিয়াবা দেখা পায় হল বিজেপি চৰকাৰ ৰাজেন গোহাঁই কি কৰিলে সেইটো কওক 20 বছৰ কি কৰিলে সেইটো কওক এই সমষ্টিত আমাৰ ৰহা সমষ্টিত বিশেষকৈ মই নাভাবোঁ গতিকে কথা হ'ল কি আপোনালোকে যিয়েই নকওক তেওঁলোকে আপোনালোকৰ লগত ব্যক্তিগতভাৱে সামঞ্জস্য ৰাখিব পাৰে কিন্তু সামাজিকভাৱে তেওঁ কিন্তু ৰহা সমষ্টিত বিশেষ পদক্ষেপ গ্ৰহণ কৰা নাই মই এজিপি প্ৰতিনিধিগৰাকীক ধন্যবাদ জনাইছো এজিপি প্ৰতিনিধি ধন্যবাদ জনাইছো মই একাংশ মহিলাক দেখিছো মই আপোনাৰ যে মহিলা হিচাপত ইয়াত যি হিচাপে চৰকাৰী পক্ষই হওক বা সাংসদগৰাকীয়ে হওক বা ইয়াত বিধায়কগৰাকীয়ে আইন বা আঁচনি তেওঁলোকে বিতৰণ কৰিবলৈ ঠিকে হৈছে নে ইয়াত কি কাম কৰিলে আপোনাক ক'ব পাৰিব আমি যোৱা সময়ছোৱাত তেওঁ একো কৰা নাই তেওঁক ৰাইজে কিমান সময়ছোৱাত আমি দেখিছো যে মহিলাৰ প্ৰশ্নত হওক
যে কেন্দ্ৰত বিজেপি চৰকাৰ আছে, অসমত বিজেপি চৰকাৰ আছে, ডেফিনেটলি আমি ভাবোঁ যে যি প্ৰদ্যুৎ বৰদলৈ হওক সাংসদ হিচাপে যে প্ৰদ্যুৎ বৰদলৈ কি কৰিছে সেইটো আমাৰ বিচাৰ্য বিষয় নহয়, কিন্তু আমি ক'ব বিচাৰিছোঁ কেন্দ্ৰত বিজেপি চৰকাৰ আছে, অসমত বিজেপি চৰকাৰ আছে, কিন্তু তৎসত্বেও ৰহা বিধানসভা সমষ্টিত কোনো ধৰণৰ উন্নয়ন আমাৰ পৰিলক্ষিত হোৱা নাই। দ্বিতীয় কথাটো হৈছে যে মহিলাৰ প্ৰশ্ন আমি সুদীৰ্ঘ বছৰ মহিলাৰ প্ৰশ্নত কোনো ধৰণৰ এই বিজেপি নেতৃত্বাধীন চৰকাৰে কোনো ধৰণৰ কাম কৰা নাই। গতিকে কথাটো হৈছে যে আমি বিচাৰো আমাক পৰিৱৰ্তন লাগে, সেই পৰিৱৰ্তন আমি বিচাৰো, সেই পৰিৱৰ্তন বিজেপিৰ দ্বাৰা নহয়, সেই পৰিৱৰ্তন হ'ব অসমত যদি পৰিৱৰ্তন আহিব লগা হয় কেতিয়াও বিজেপিৰ দ্বাৰা নহয়, ৰহা বিধানসভা সমষ্টিটো নহয়। এক মিনিট, আমি বিচাৰো বিজেপিৰ বিৰুদ্ধে যি হ'ব সেই বিজেপিৰ বিৰুদ্ধে আমি প্ৰাৰ্থীক আমি ভোট প্ৰদান কৰিম। ভোটৰ কথালৈ অহা নাই এতিয়া, ইণ্ডিয়াক সমৰ্থন কৰিম, ইণ্ডিয়া সমৰ্থন কৰিব। আপোনালোকে কৈ আছে ন ৰাজেন গোহাঁই কি কৰিলে কি কৰা নাই। আপোনালোকে ৰাজেন গোহাঁই কি কৰিছে লাষ্ট মোমেণ্টত, আপোনালোকে যোৱা 20টা বছৰ কি চাপৰমুখ জংচন শেহতীয়াকৈ মহিলা কেলেংকাৰীত পৰি মই কৈ আছো এই দ্বৈত ৰেল সেৱা কোনে কৰিলে, এই দ্বৈত ৰেল সেৱা কোনে কৰিলে, কাৰ দিনত কৰিলে এই দ্বৈত ৰেল সেৱা, কামবোৰৰ ৰেল ব্ৰিজ হৈছে কোনে কৰিলে, ইলেক্ট্ৰনিক কানেকশ্যন কোনে কৰিলে, ডবল লাইন কোনে কৰিলে, সেই উন্নয়ন নহয় নেকি? সেই উন্নয়ন হয় নে নহয় আপোনালোকে কওক। আৰু মই এটা কথা কওঁ, ইয়াত আমি ডিছকাশ্যন কৰিবলৈ আহিছোঁ, কাজিয়া কৰিব অহা নাই। কংগ্ৰেছৰ যিসকল সতীৰ্থ ইয়াত যেনেদৰে আক্ৰোশমূলকভাৱে তেওঁলোকে আগবাঢ়ি আহিছে, আমি বিজেপিৰ কাৰ্যকৰ্তা হিচাপে লজ্জাবোধ কৰিছোঁ। নিশ্চয় মই এটা কথা ক'বলৈ যাওঁ, আমি সেইখিনিৰ পৰা সদায় আঁতৰত শুদ্ধ আৰু সুচিন্তাৰে যদি ইয়াত আলোচনা কৰে তেনেহ'লে আমি সকলো ক্ষেত্ৰত জবাব দিবলৈ আমি ইয়াত কৰিম। আমি মানে ঐতিহ্যমণ্ডিত ৰহাত উপস্থিত হৈ আপোনালোকৰ টক শ্ব'ত আজি 2024 আগন্তুক লোকসভা নিৰ্বাচনৰ পাক মুহূৰ্তত দুয়োটা ৰাজনৈতিক দলৰ যিখিনি কথা শুনিলোঁ, এইটোৱে প্ৰমাণ কৰিছে যে গত স্বাধীনতাৰ পিছত যোনেই শাসন কৰিছে সকলোবোৰে কেৱল শোষণহে কৰিছে। দুয়োটা ৰাজনৈতিক দলৰ মানে আক্ৰমণ প্ৰত্যাক্ৰমণ এই বস্তুটোৱে কিন্তু আমাক ৰহা উন্নয়ন তথা নগাঁও উন্নয়নৰ কথা কিন্তু নুসুচাই। মই ভাবোঁ যে ৰহা উন্নয়নৰ কাৰণে এটা গঠনমূলক চিন্তা কৰি আমি সকলোৱে এটা ৰহাৰ হৈ মেছেজ পঠিয়াব লাগে। আজি 2024 লোকসভা নিৰ্বাচনত অসমৰ তথা আমি ৰহা নগাঁওবাসী ৰাইজে কাক নিৰ্বাচিত কৰিলে আচলতে আমি আমাৰ ৰহাৰ সমস্যাখিনি সমাধান কৰিব পাৰিম, তাৰহে এটা উত্তৰ আজি আমাৰ ৰহাৰ পৰা পঠিয়াব লাগে বুলি মই অনুভৱ কৰোঁ। গতিকে আমি বাক বিতণ্ডা যদি কৰোঁ, হয় গত দিনত যি হ'ল বেয়াই হৈছে, যি হৈছে চব বেয়া হৈছে, আগন্তুক আমি কি ব্যৱস্থাৰে কেনেকৈ গ'লে ঠিক হ'ব। ইয়াত মই যিহেতু আমি কিছুমান মানে কৃষকৰ যদি কিছু কথা কওঁ তেনেহ'লে এটা দুখ পাবলগীয়া কথা হ'ব যে আমি য'ত উপস্থিত আছোঁ ইয়াতে বাহু কবৈত্য মানে যোনজন আমাৰ ফুলগুৰি ধেৱাৰ মূল নায়ক বাহু কবৈত্যৰ জেগাৰ পৰা কৈছোঁ। গতিকে আমি অসমৰ ৰাইজক তথা ভাৰতবাসীক এটা মেছেজ দিব লাগিব। ব্ৰিটিছক খেদিবৰ কাৰণে ৰহাবাসীয়ে প্ৰথম ধৰিছিল, কিন্তু সেইটো আমি সত্তাটো ৰাখি মই ভাবোঁ যে ৰাজেন গোহাঁই হওক প্ৰদ্যুৎ বৰদলৈ হওক তেওঁলোক অদক্ষ অকৰ্মণ্য নিষ্কৰ্মা হয়, সেইকাৰণে দুই পক্ষৰ মাজত বক্তব্যৰ কটাকটি হৈছে। গতিকে মই ভাবোঁ যে আগন্তুক দিনত যোনে আমাৰ ৰহাৰ এই স্থানীয় সমস্যাবিলাক আজি কৃষকৰ যিবিলাক সমস্যা আছে, আজি বাজেটত উল্লেখ কৰিছে যে 2000 পৰা PM কিষাণৰ পইচা 3000 কৰিব। মই ভাবোঁ সি কেতিয়াও কৃষকৰ উন্নয়নৰ কথাটো নুসুচাই। আমাৰ প্ৰত্যেকডৰা মাটিত কেতিয়া মোদী ডাঙৰীয়াই ক'ব যে প্ৰতিডৰা মাটিতে জলসিঞ্চনৰ ব্যৱস্থা কৰা হ'ল। নিশ্চয় মই আপোনাৰ ওচৰত পিছত আহি আছোঁ আৰু আগৰ পৰা একাংশ আৰু ক'ব লৈছিলে। কওক, আপুনি কিবা এটা ক'ব খুজিছিলে, উঠক কওক। অসমত যি মিত্ৰজোঁট চৰকাৰ চলি আছে, বিজেপি AGP UPPLৰ নেতা হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তেখেতে অসমৰ যি উন্নয়ন কৰিছে সেই উন্নয়ন কংগ্ৰেছ দলে নেদেখিব পাৰে, অসমৰ ৰাইজে দেখিছে, ৰহা ৰাইজে দেখিছে। উপৰোক্ত বক্তাগৰাকীয়ে ক'লে 3000 টকা দিলেই
কৃষকৰ উন্নয়ন হোৱাটো নুবুজায় আপুনি নিশ্চয় পথাৰলৈ যোৱা নাই আপুনি মই দীঘলীয়াটি পঞ্চায়তে হওক বা আমতলাই হওক মাগুৰ গাঁৱে হওক তাত কিমান সোলাৰ সিস্টেম বহিছে ডাঙৰীয়া মই জিতেন বৰা মই কৃষক হয় নে নহয় আপোনালোকে গোটেই মানুহক খুদক আপুনি নিউজ চেনেলক খুদক ডেফিনেটলি নহয় আপুনি অসমৰ কৃষকৰ অন্যায় কথা কৈছে আপুনি কৃষকক অসমৰ কৃষকক অনুগ্ৰহত জীয়াই থকা কথাটো সূচাইছে অসমৰ কৃষকক কেতিয়াও অনুগ্ৰহ নালাগে আপুনি কিবা এটা ক'ব ধানৰ কুইণ্টেল প্ৰায় 2000 টকা হৈছে চৰকাৰী মূল্য হিচাপে সেই বস্তুটো প্ৰায় 2100 টকা হৈছে সেই বস্তুটো গম পাইছে নাই আৰু 2,10,00,000 টকাৰ এটা নতুন জলসিঞ্চন বিভাগৰ প্ৰকল্প চলি আছে বসুন্ধৰী থানত সেইখিনি উন্নয়ন আৰু এটা সোলাৰ প্ৰকল্প চলি আছে ৰহা সমষ্টিত কমেও এতিয়ালৈকে প্ৰায় 5-6টা জেগাত হ'ল আৰু 22টা জলসিঞ্চন বিভাগে তেনেকুৱা প্ৰকল্প হাতত লৈছে সকলোকে ধন্যবাদ জনাই ক'ব খুজিছো অকণমান কওক সকলোকে ধন্যবাদ জনাই ক'ব খুজিছো ঠিকে আছে মই তেখেতে কিবা এটা ক'ব খুজিছে আমি কৃষকৰ উন্নয়নৰ কথাটো তেখেতে সঠিকভাৱে কৈছে বুলি মই ভাবোঁ যে দান অনুদান আৰু অনুগ্ৰহ প্ৰাৰ্থী কৰি থাকি এখন সমাজ কেতিয়াও উন্নয়ন কৰিব নোৱাৰে মই কেইটামান কথা ক'ম যে বানপানীৰ সময়ত প্ৰদ্যুৎ বৰদলৈ একো কৰা নাই খবৰ লোৱা নাই বুলি কৈছে মই ক'ম যে গৰমত দুটা ৰাস্তা বানপানীয়ে ছিগিছিল চেণ্ট্ৰেল চৰকাৰ বিজেপি চৰকাৰে সূতা কম্বল মিলোৱা নাই ৰাইজৰ উন্নয়নৰ কাৰণে কৰিব লগা আঁচনি হাতত লৈছে কৃষকৰ উন্নয়নৰ কাৰণে ল'ব লগা আঁচনি হাতত লৈছে বিজেপি চৰকাৰে সূতা কম্বল মিলাই আবুৱা ভৰি পেলাই চৰকাৰ চলোৱা নাই বিজেপি চৰকাৰে ৰাইজৰ উন্নয়নৰ কাৰণে ল'ব লগা আঁচনি হাতত লৈ চৰকাৰ চলাইছে সেইকাৰণে সৎ সাহস আছে কাৰণে আমি ইলেকশ্যনত মানুহৰ ওচৰলৈ আমি সৎ সাহসৰে যাম আমি কৃষকৰ কথা কওঁতে মই এটা গুৰুত্বপূৰ্ণ আজি মই গুৰুত্বপূৰ্ণ কথা এটা কওঁ তেখেতে আমাৰ শ্ৰদ্ধাৰ জিতেন বৰাদেৱে এটা কথা কৈছে যে ইৰিগেশ্যনৰ ব্যৱস্থাটো হয় না ইৰিগেশ্যনৰ বিষয়ে আমাৰ সতীৰ্থই কথাখিনি ক'লে মই আৰু এটা কথা অনুজ্ঞা দিব বিচাৰো ভাৰত চৰকাৰৰ অধীনত অসম চৰকাৰৰ নেতৃত্বত সকলো কৃষকক একগোট কৰি এফপিচি আৰু এফপিঅ গঠন কৰাৰ ক্ষেত্ৰত অৰিহণা কোনে লৈছে প্ৰতিজন কৃষকক একগোট কৰি সন্মিলিতভাৱে একেলগে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন কৃষি প্ৰধান সকলো মানুহখিনিক একত্ৰিত কৰি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কোনে অৰিহণা লৈছে 33 লাখ মেট্ৰিক টন মাছ বৰ্তমান অসমত লাগে প্ৰতি বছৰে আমাৰ ইয়াৰ আগৰ উৎপাদন 2 লাখ মেট্ৰিক টন বৰ্তমান গ্ৰোথ কৰিছে 5 লাখ মেট্ৰিক টনলৈ কোনে কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে এইটো মই মাত্ৰ সাধাৰণ এটা উদাহৰণ আপোনালোকক জ্ঞাতাৰ্থে জনালো কৃষকৰ কাৰণে কি কৰা নাই বুলি ক'লে আপোনালোকক মই লিষ্ট দি শেষ কৰিব নোৱাৰিম কৃষকৰ কাৰণে উত্তৰ দিয়ক 2 কোটি যে চাকৰি দিম বুলি কৈছিলে সেইটো উত্তৰ দিয়ক আৰু প্ৰত্যেক বেংক একাউণ্টত 15 লাখ টকা হ'ব সেইটো উত্তৰ দিয়ক চাকৰি দিলে সেইটো উত্তৰ দিয়ক ঘোষ নোলোৱাকে দিছে বিজেপি চৰকাৰে চব বাদ দিলে আপোনালোকে ৰাইজৰ দুখীয়া ৰাইজৰ মূল্য বৃদ্ধিটো কমা ৰহা যিখিনি বানপানী উল্লেখ কৰিছিল যিসকল মূল্য বৃদ্ধি কমাত সেইসকল বিজেপি চৰকাৰে ভাল কাম কৰিছে নহ'লে দেখিছো বিজেপি চৰকাৰে চবকে শোষণ কৰিব লৈছে তাৰ বাহিৰে একো কৰা নাই টেণ্ডাৰ হৈছে যোৱা 30 তাৰিখে টেণ্ডাৰ হৈছে আৰু অতি শীঘ্ৰে হয়তো সেই পথসমূহ নিৰ্মাণ হ'ব এনআইডিখন মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু উত্তৰ কংগ্ৰেছ দলৰ নেতৃত্বক আমি এটা কথাই ক'ব বিচাৰিছো ৰাহুল গান্ধী ডাঙৰীয়া তেওঁলোকে যে কিবা এটা যাত্ৰা কৰিছিল যোৱা বানপানীৰ সময়ত কামপুৰত আহি কৈছিলে যে আমি কোনো ভঙাচিঙা মাথাবাৰী নথওঁ কিন্তু কামপুৰৰ পৰা আজিলৈকে কিমান কিলোমিটাৰ মাথাবাৰী কৰিলে কংগ্ৰেছলৈ এটা প্ৰশ্ন আছে ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা ৰহাৰ মাজেৰে যাবলৈ ৰহাৰ মাজেৰে যোৱাটো তেখেতলোকে ৰহাৰ মাজেৰে যাবলৈ অসমৰ কিমানখন গাঁও কভাৰ কৰিলে সেইটো কওক অসমৰ কিমানখিনি গাঁও কভাৰ কৰিছে ৰহা সমষ্টিত তেওঁলোকে ইমানেই উন্নয়ন কৰিছে ৰহা সমষ্টিত তেওঁলোকে ৰহা আমাৰ যোগাল বলহু গড়ৰ সন্মুখেদি তাকে আগবাঢ়ি তেওঁলোকে কিয় নগ'ল ফুলগুৰি ধেমাজি কিয় নগ'ল তেওঁলোকে যদি ইমানেই লাভাৱেদি গ'লে তেওঁলোকৰ মানুহ কৰিছে আপোনালোকে মানুহ কৰিছে তেওঁলোকৰ মানুহ কৰিছে ৰাইজক আপোনালোকে গম পাইছে আপোনালোকে নেশ্যনেল হাইৱেদি গ'লে 20 বছৰ পুৰণা 20 বছৰ পুৰণি এখন সম্পূৰ্ণ নোহোৱা দলং মা বসুন্ধৰী থানলৈ যোৱা সেই দলং কাৰ দিনত হৈছে
যাৰ দিনত আমাৰ দিনত ধৰিছিলে সেই দলৰ আনন্দ ডক্টৰ আনন্দ যেতিয়া ৰাহুল গান্ধী কৈছে আপোনালোকে বৰদোৱাৰত কিয় বাধা দিলে কিয় গুৱাহাটীৰ মাজেদি যাবলৈ পাৰ্মিশ্যন দিবলৈ কিয় মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি কিয় ভয় দেখুৱালে যদি ৰাহুল গান্ধীৰ প্ৰতি ভয় নাই ৰাহুল গান্ধীৰ যাত্ৰা কিয় বাধা দিছে ৰাহুল গান্ধীক বিজেপিয়ে ভয় কৰে ৰাহুল গান্ধীক আপোনালোকে মুখ্যমন্ত্ৰীয়ে ভয় কৰে আপোনালোকে প্ৰধানমন্ত্ৰীয়ে ৰাহুল গান্ধীক ভয় কৰে কাৰণে তেখেতৰ ন্যায় যাত্ৰাত সুকলমে পাৰ হৈ যাবলৈ দিয়া নাই যদি ভয় নকৰিলে ৰাহুল গান্ধীক আপোনালোকে তেখেতলোকে যিফালে যাব লাগে সেইফালে যাব কংগ্ৰেছৰ পৰা অকণমান ৰাহুল গান্ধীক ভয় কৰে আপোনালোকলৈ মোৰ এটাই অনুৰোধ মানে এজনকৈ ক'বলৈ চেষ্টা কৰক উন্নয়ন কি কৰিছে নকৰিছে সকলোৱে চিঞৰিলে নহ'ব আমি ৰহাবাসীৰ মানুহ আৰু ৰহাত 28টা পঞ্চায়তত তেখেতলোকৰ মানে আগৰ কংগ্ৰেছেই হওক বা বিজেপিয়ে হওক ক'ত উন্নয়ন কৰিলে কোনটো ৰাস্তা কৰিলে বিশেষকৈ ৰহা পৌৰসভাৰ পৰা যিটো আৰম্ভ হৈছে দীঘলদৈ পঞ্চায়তৰ ৰাস্তাটো আপোনালোকে যদি প্ৰতিটো পঞ্চায়ত ঘূৰিছে এপাক চাই আহক কাইলৈ গৈ কিমান উন্নয়ন কৰিলে আপোনালোক একেবাৰে ৰহাৰ গাত লাগি থকা ৰাস্তাটোৰ কথাকে কৈছোঁ আৰু প্ৰত্যেকটো কংগ্ৰেছকে হওক বা বিজেপিকে হওক কৈছোঁ ক'লে প্ৰত্যেকে এজনকে কওক আমি সৰু ল'ৰা ছোৱালীৰ নিচিনা চিঞৰ বাখৰ কৰিছোঁ কিয় অসমৰ ৰাইজে বুজিব লাগিব আমি কি কৈছোঁ আমি তেনেকৈ চিঞৰিলে হ'ব নেকি গাৰ বোলে এইটো কথাবিলাক নহয় আপোনালোকক মই প্ৰত্যেকজনকে কৈছোঁ আপোনালোকে কাইলৈ ৰাতিপুৱা পুৰণা চাৰিআলিৰ পৰা কলংপাৰাৰ যিটো ৰাস্তা গৈছে দীঘলদৈ নঙালী দলঙলৈকে আপোনালোকে ৰাস্তাটো চাই আহক চাই পেলাই উত্তৰ দিব উন্নয়নটো আপোনালোকে কিমান কৰিলে দেখুৱাব পঞ্চায়তটো বিজেপিৰ হাতত আছে যাওক আপুনি কোৱা নগৰ সমিতিখন বিজেপিৰ হাতত আছে MLA বিজেপিৰ হাতত আছে অসম চৰকাৰ বিজেপিৰ হাতত এইটো বস্তুটো বিজেপিৰ হাতত এইটো বস্তু যাৰ নেকি যাৰ ক্ষমতা আছে সেই বস্তুটো চাওক উন্নয়ন কৰিব লাগে এই বস্তুটো চাবলৈ দিয়ক চিঞৰ কৰি কিবা লাভ আছে নেকি মই কংগ্ৰেছৰ ওচৰলৈ গৈ আছোঁ দাদা মই আপোনাৰ ওচৰলৈ গৈ আছোঁ যে আপোনালোকৰ বিজেপিয়ে এটা ডাঙৰ অভিযোগ আপোনালোকৰ ওচৰত উত্থাপন কৰিছে আপুনি অলপ থিয় হৈ দিয়ক যে ৰাহুল গান্ধীয়ে ৰহা সমষ্টিৰে যি ন্যায় যাত্ৰা কৰিছিল অসমত সেই ন্যায় যাত্ৰা কৰিবলৈ ৰহা সমষ্টিলৈ যাবলৈ তেওঁৰ সাহস নহ'ল প্ৰশ্ন শুনক আৰু 2 নম্বৰ প্ৰশ্নটো হ'ল যে কংগ্ৰেছে মাহিয়াই বুলি ৰহা সমষ্টিক ভাবে কাৰণে কংগ্ৰেছ যুৱৰাজে এইফালেদি নগ'ল কওক এইটো সম্পূৰ্ণ ভিত্তিহীন কথা এটা বুলি মই ক'বলৈ বিচাৰিম ৰাহুল গান্ধীয়ে গোটেই অসম তথা নৰ্থ ইষ্টত এটা ন্যায় যাত্ৰা কৰিবলৈ আহিছে গতিকে প্ৰতিটো সমষ্টিতে অকণমান হ'লেও চুই গৈছে যেনে আমাৰ ৰহা সমষ্টিৰ 12 পূজাৰ পৰা আদি কৰি আমাৰ জৰাবাৰী এই অঞ্চললৈ তেওঁ গৈছে আৰু তাত ইয়াত প্ৰভাৱ নপৰা নহয় আমাৰ বহুত জনসাধাৰণ গৈ আমাৰ ৰাস্তাত তেওঁ ন্যায় যাত্ৰাত সমৰ্থন আগবঢ়াইছে 2 নম্বৰ কথাটো হ'ল এইটোৱে উপৰোক্ত বক্তা এজনে যিটো মন্তব্য দিছে আমি ইয়াত কাজিয়া কৰিবলৈ আহিছোঁ নাই ৰহাৰ উন্নয়ন কৰিব মই তেখেতক ধন্যবাদ জনাইছোঁ আমি ইয়াত যদি এজনকৈ যদি কথাবিলাক যদি আমি ইয়াত বিশ্লেষণ কৰোঁ নিশ্চয় আমাৰ ৰহা সমষ্টিৰ প্ৰতিজন নাগৰিক উপকৃত হ'ব বুলি মই ভাবিছোঁ সেইকাৰণে মই ক'বলৈ বিচাৰোঁ যে ইয়াৰ হুলস্থুল কৰি লাভ নাই আমাৰ ইয়াৰ হুলস্থুল কৰি লাভ নাই গতিকে ন্যায়সংগতভাৱে কোনে কি কৰিলে কোনে কি কৰা নাই সেইখিনি আমি বিশ্লেষণ কৰিব লাগে আৰু কেনেকৈ উন্নয়ন হ'ব সেইখিনি পৰ্যায়লৈ আমি আহিব লাগে এইখিনিতে মই শেষত এটা বাক্য ক'বলৈ বিচাৰিছোঁ ভাৰতবৰ্ষত যেতিয়া কংগ্ৰেছ চৰকাৰ চলি আছিল তেতিয়া গোটেই ভাৰতবৰ্ষৰ তথা অসমে তেতিয়া পৰিৱৰ্তন বিচাৰিছিল যে দেশখন অলপ অশান্ত হৈছে ঠিক সেইদৰে এইকেইটা বছৰত বিজেপি চৰকাৰে যিখিনি কাম কৰিলে অসমৰ ৰাইজ তথা ভাৰতবৰ্ষই পুনৰ পৰিৱৰ্তন বিচাৰিব আৰু আপুনি ক'ব খুজিছে 2024ত কংগ্ৰেছৰ চৰকাৰ আৰু জনসাধাৰণে বেলত ভোটত এইটো পৰিচয় দিব জনসাধাৰণে বেলত ইয়াৰ পৰিচয় দিব আৰু এটা কথা ক'বলৈ বিচাৰোঁ ৰহা সমষ্টিত বৰ্তমান কংগ্ৰেছৰ সবল শক্তি আছে ৰাহুল ডাঙৰীয়া আৰু এটা কথা ক'বলৈ বিচাৰিছোঁ বিজেপি চৰকাৰ চলি থাকোঁতে গত নিৰ্বাচনত যিজন বিধায়ক ৰহা সমষ্টিৰ পৰা গৈছে তেওঁ কংগ্ৰেছৰ হৈ গৈছে কংগ্ৰেছৰ হৈ পেলাই কিন্তু টকাৰ উন্নয়নৰ স্বাৰ্থতহে কৈছে ধন্যবাদ তেখেতক তেনেকে নক'ব বিধায়কজনক
উন্নয়ন বহুত হৈছে 60 কোটি টকাৰ ওপৰত ৰাস্তাৰ কাম চলি আছে 14খনকৈ দলং চেংচন হৈছে দলং আৰু নহয় এতিয়া আমি এটা কথাই কৈছো যে আমাৰ যি কংগ্ৰেছৰ ব্যক্তিসকলে যি উন্নয়নৰ কথা কৈছে আমি আপোনালোকক এটাই কথা অনুজ্ঞা দিব বিচাৰো এই যে আপোনালোকৰ আমাৰ বিধায়কজনক ফিলৰ পৰা এই কংগ্ৰেছৰ দিনত কি হৈ আছিলে সেই কথাটো হয়তো আপোনালোকে নিশ্চয় জানে যে আমাৰ বিজেপি চৰকাৰ বিজেপি বিধায়ক অহাৰ পিছত এইখিনি পৰা এই দখলকে উন্নয়নৰ কথাটোকে দিলো যিখনকে দুখনকে দলং কিন্তু কথা হ'ল আৰু আপোনালোকে আৰু কি ক'ব যিখিনি দলং ইতিমধ্যে হৈ আছে যিটো ৰাস্তা এইটোৱে ৰাস্তা নতুনকে হৈ থকা উন্নয়ন মই দেখাবলৈ বিচাৰিছো এই হাইৱে আমাৰ বিজেপি চৰকাৰে এটাই উন্নয়ন কৰিছে কংগ্ৰেছৰ পৰা এমএলএ মন্ত্ৰীবিলাক তেওঁলোকৰ নিজৰ দলত দিছে নি পেলাই এটাই উন্নয়ন নহয় নেকি বাৰু সেই এমএলএ মন্ত্ৰীবিলাকৰ সম্পত্তিৰ তালিকা পাইছে এইটো হ'ল বিজেপিৰ মূল উন্নয়ন ৰাহুল গান্ধী ডাঙৰীয়া এটা কথাই ভাল লাগে তেওঁ য'তে অন্যায় যাত্ৰা কৰিবলৈ যায় সেইকেইখন ৰাজ্য তেওঁলোকৰ হাতৰ পৰা গুচি যায় লগতে তেওঁ আজি অসমত আহিলে তেওঁ অন্যায় যাত্ৰা কৰিলে বিজেপি বন্ধুসকলৰ পৰা এটা উত্তৰ বিচাৰো কামপুৰৰ পৰা চাপৰ মুখলৈকে কিমান কিলোমিটাৰ ৰাহুল গান্ধীৰ বাবেই নহয় জানো মাথামাৰি কৰিলে আমাৰ উপৰোক্ত বক্তাই কৈ আছে যে আমাৰ বিজেপি নেতা কৰ্মী টকা বাঢ়িছে ধনৰ টোপোলা বাঢ়িছে আমাৰ বিজেপি নেতা কৰ্মীৰ ঘৰত টকাৰ টোপোলা ওলোৱা নাই টকাৰ টোপোলা তেওঁলোকৰ সাংসদৰ ঘৰত ওলাই আছে কোটি কোটি টকা 400 কোটি টকা 500 কোটি টকা তেওঁলোকৰ সাংসদ এজন সাংসদৰ ঘৰত যদি 300 কোটি টকা ওলাই ৰাহুল গান্ধী নেতা কৰ্মী টকাৰ কাৰণে আমাৰ ভাৰতীয় জনতা পাৰ্টি শ্লোগান এখন এম্বুলেন্স চলাব নোৱাৰা হৈছে য'ত নেকি ইমান ৰাস্তা তেওঁলোকে ডেভেলপমেণ্ট তেওঁলোকৰ জাতি কাষৰীয়া ৰেল লাইনৰ ওচৰলৈ যাওক গৈ পেলাই ৰাস্তা চাওক যে কিমান ডেভেলপমেণ্ট হৈছে কিমান হেৰি হৈছে আপোনালোকে চাব পাৰে উপৰোক্ত বক্তাজনে আমাৰ মাগুৰগাঁও পঞ্চায়তৰ জনে কৈছে একাটো বোকাত তেওঁলোকে আহিব লগা হৈছিল ভাৰতীয় জনতা পাৰ্টি চৰকাৰৰ দিনত আজি এই 8 বছৰীয়া 9 বছৰীয়া চৰকাৰ কাৰ্যকালত ভাৰতীয় জনতা পাৰ্টি চৰকাৰে তেখেতৰ মুখত পকা ৰাস্তা বনাই আছে ঠিক আছে গৈ আছে ঠিক আছে যে বিজেপি চৰকাৰ যদি সাংগঠনিক ইমান খবৰ জানে হেৰি সচিতান্তৰ দাস উপনিবেশন দেখাই দিছে উপনিবেশন দেখাই দিয়ক কৈ আছে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ এমএলএ মন্ত্ৰী বিধায়কৰ টকাৰ টোপোলা বাঢ়িছে আমাৰ টকাৰ টোপোলা বঢ়া নাই হিমন্ত বিশ্ব শৰ্মা এমপি দেখালে এতিয়া ইমান সম্পত্তি কেনেকৈ হৈছে ইমান সম্পত্তি কেনেকৈ লুটি কৰি দিয়ক আৰু 15 লাখ টকাৰ কথা কওঁতে মই কওঁ আপোনালোকে এইটো কথা ক'ব নাপায় আচলতে আপোনালোকৰ সেইখিনি কোৱাৰ কোনো অধিকাৰেই নাই অসম চৰকাৰৰ দিনত 1 লাখ চাকৰিক 1 টকা ঘুষ নোহোৱাকৈ চাকৰি দিছে প্ৰদান কৰিছে সেইটো আপোনালোকে এবাৰ চাপৰি বজাওক না আপোনালোকৰ ঘৰৰ ওচৰৰ মানুহৰ কাৰোবাৰ চাকৰি হৈছে আমাৰ ভণ্টিজনী চাকৰি হৈছে কাৰোবাৰ 5 টকা লৈছে বুলি আপোনালোকে দেখুৱাই দিব পাৰিব 5 টকা লৈছে বুলি আপোনালোকে দেখুৱাই দিয়ক এপিএসসি ৰিজাল্ট আপোনালোকে চাওক আপোনালোকৰ দিনত কেলেংকাৰী হৈ ৰাকেশ পাল জেলত থাকিবলগীয়া হৈছিলে আজি এপিএসসিত দুখীয়া মানুহৰ ল'ৰা ছোৱালী নিকাকে হৈছে খুদ মুখ্যমন্ত্ৰী সমষ্টিতে আপোনালোকে সেইবিলাক কথা কোৱাৰ অধিকাৰ নাই ভাৰতীয় জনতা পাৰ্টি চৰকাৰে নিষ্পেষিত জনতাৰ লগত থাকি কাম কৰি আছে আৰু অনাগত দিনতো কাম কৰি যাব আচ্ছা এতিয়া নমস্কাৰ এনডিটিভিৰ জন্মদিনত আজি আমি শুভেচ্ছা জনাইছোঁ আমি অসম গণ পৰিষদৰ তৰফৰ পৰা আমি অসম গণ পৰিষদ দল ইউপিপিএ দল আমি ভাৰতীয় জনতা পাৰ্টিৰ অংশীদাৰ আৰু অংশীদাৰ হিচাপে আমি গৌৰৱান্বিত এই কাৰণে যোৱা বিগত কংগ্ৰেছ চৰকাৰৰ দিনত যি পৰিস্থিতি অসমত হৈছিলে যি অত্যাচাৰ হৈছিলে গড় এটা ওলাব ৰাতিপুৱা পেপাৰ মেলিলে গড়ৰ খৰ্গ কটা দেখা পাওঁ ড্ৰাগছ খাই ল'ৰাবিলাক ৰাস্তাত পৰি থাকে এখন এখন ঘৰ শূন্য হৈ গৈছিলে এতিয়া ৰ'ব মোক ক'বলৈ দিয়ক শুনক ড্ৰাগছ খাই ল'ৰাবিলাক এখন এখন ঘৰ পংগু হৈ গৈছিলে
উন্নয়ন একেদিনাই হোৱা বস্তু নহয় আগতে আমি ৰহা সমষ্টিলৈ আহিলে বোকাৰ কোবত ৰহা সমষ্টিত সোমাব নোৱাৰো এতিয়া কিন্তু অলিয়ে গলিয়ে পকা হৈ গৈছে অলিয়ে গলিয়ে পকা হৈছে উন্নয়ন যদি কোনোবা নাই হোৱা বুলি কয় মই তাত দুৰ্ঘট প্ৰতিবাদ কৰিম মই অসম গণ পৰিষদৰ এজন কৰ্মী হিচাপে মই দুৰ্ঘট প্ৰতিবাদ কৰিম যদি উন্নয়ন নাই হোৱা বুলি কয় দুখীয়া মানুহৰ ঘৰত এসাঁজ ভাত খাবলৈ পাইছে শিক্ষাৰ্থীসকলে সঁচাকৈ পঢ়া শুনা কৰিছিলে সেইসকলে এতিয়া তেওঁলোকে চাকৰি পাইছে 1 টকা নিদিয়ে চাকৰি পাইছে কংগ্ৰেছৰ দিনত টকা নিদিয়ে এটা চাকৰি নাপায় এটা দুখীয়া মানুহে ঘৰ পাইছে একেখন ঘৰতে এটা মানে 3টাকে মজিৰ আছে কিন্তু এতিয়া সঁচাকৈ পঞ্চায়ত ব্যৱস্থা মানুহজন যে হয়নে নহয় ঘৰৰ ব্যৱস্থা কৰিছে গতিকে কংগ্ৰেছে কথা ক'লে আমি মানি নলওঁ কংগ্ৰেছে কথা ক'লে আমি মানি লওঁ কংগ্ৰেছক কেতিয়াও নামানো এজিপিৰ দিনত 1 নম্বৰ 2 নম্বৰ হৈছে বহিৰাগত বহিষ্কাৰ কৰো বুলি তেখেতে প্ৰফুল্ল মহন্তই শাসনৰ গাদীত উঠিছিলে কিন্তু সেই শাসনৰ গাদীত উঠাৰ পাছত প্ৰফুল্ল মহন্তই এটাও বহিৰাগত বাহিৰলৈ যাবলৈ নিদিলে আৰু তেখেতে বাবা ল'বলৈ যায় মই এগৰাকী মহিলাৰ পৰা জানিব বিজেপি চৰকাৰে বহুত উন্নয়ন হল বুলি যিখিনি তেখেতলোকে কৈ আছে কিন্তু আমি সদৌ অসম প্ৰগতিশীল নাৰী সন্থাই আমি গাঁৱে গাঁৱে গৈ যিখিনি মহিলাৰ পৰা আবেগ অনুভৱ আমি কৰিছো যিসকলক মানে ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰি মহিলাসকলক প্ৰতাৰিত কৰি আহিছে আজি মাইক্ৰ ফাইনেন্সৰ ঋণ মাফ কৰিম বুলি ভুৱা দি মহিলাসকলক ভোট লৈ পেলাই ভোট লোৱাৰ পিছত আমি মুখ্যমন্ত্ৰীয়ে সৰু ল'ৰা ছোৱালীৰ দৰে কথা কৈ মহিলাসকলক প্ৰতাৰিত কৰিছে জোনমণি ৰাভাক হত্যা কৰা আজিলৈকে বিচাৰ নাই মাকে আজি ন্যায় পোৱা নাই মহিলা উত্তেজিত হৈ আছে বিজেপি চৰকাৰৰ বিৰুদ্ধে গতিকে মই কওঁ যে মহিলাৰ কোনো বিচাৰ নকৰা ধৰ্ষণকাৰীক ফুলৰ মালা পিঠা ৰহা ব্লকৰ আণ্ডাৰত ৰহা সমষ্টিৰ অন্তৰ্গত ২৪,০০০ মহিলাই অৰুণোদয় আঁচনি লাভ কৰি আছে এতিয়া আৰু ২২,০০০ মহিলাক লাখপতি বাইদেউ আঁচনি অন্তৰ্ভুক্ত কৰিব গৈ আছে আৰু আপোনালোকে কৈছে নাৰী সন্মান দিয়া সৰ্বোচ্চ সন্মান দিছে বিজেপি চৰকাৰে নাৰী সুৰক্ষিত হৈছে মহিলা অধিকাৰ সবৰা কৰা হৈছে ইয়াতে বিজেপি চৰকাৰে যে মহিলা সবললৈ ফুলৰ মালা পিন্ধাইছে বিলকিছ বানু তাৰ উপযুক্ত কংগ্ৰেছৰ দিনত আপোনাৰ ছোৱালীজনী স্কুললৈ যাওঁতে বা নগাঁৱলৈ যাওঁতে কিমান চিন্তা হৈছিল এতিয়া বিজেপি হ'ব আপুনি বহুতখিনি চিন্তা কৰিব নলগীয়া সেইটো চিন্তা কৰক ফুলৰ মালা পিন্ধাই আগুৱাই আনিছিল আদৰি আনিছিল সেই কথাখিনি লাহে লাহে কৈ চবে শুনিব নিৰাপত্তা প্ৰদান নহল ব্ৰিজমুখত চৰকাৰৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে জোনমণি ৰাভাৰ ৰাষ্ট্ৰৰ সুৰক্ষাৰ দায়িত্বত থকা কোনো ধৰণৰ বিচাৰ নহল গতিকে মহিলা তেখেতলোকৰ দিনত হৈছে ৮৩ চনত যেতিয়া গণ্ডগোল হৈছিলে তেখেতলোকৰ দিনত হৈছিলে তেখেতলোকে কি কৰিছিলে ৫০ বছৰ শাসনত থাকি মানুহৰ জনসাধাৰণক কি কৰিছিলে ৫০ বছৰত যেতিয়া কুকুৰাজাৰত গণ্ডগোল হৈছিলে তেতিয়া কংগ্ৰেছ চৰকাৰ আছিলে কংগ্ৰেছে কি কৰিলে কংগ্ৰেছে ভোট খুজিবলৈ ৰাইজৰ আগত নৈতিক অধিকাৰ নাই কংগ্ৰেছৰ স্কুলত পঢ়িছে কংগ্ৰেছে বনোৱা স্কুলতে পঢ়িছিলে আপুনি ইয়াত কৈ আছে যে কংগ্ৰেছে কি কৰিলে কংগ্ৰেছে বনোৱা স্কুলতে আপুনি পঢ়িছিলে গম পাইছে বিজেপিয়ে কেইখন স্কুল বনাইছে বিজেপিয়ে কেইখন স্কুল বনাইছে কেইখন কলেজ বনাইছে ৰহাত প্ৰধানমন্ত্ৰীও কংগ্ৰেছে বনোৱা স্কুলতে পঢ়িছিলে প্ৰধানমন্ত্ৰীও কংগ্ৰেছে বনোৱা স্কুলতে পঢ়িছিলে হিমন্তই কংগ্ৰেছে বনোৱা মুখ্যমন্ত্ৰীয়ে আদালত বনাব লগা সকলো কংগ্ৰেছে কৰিছে বিজেপিয়ে কি কৰিছে তেওঁলোকে ৰাজহুৱা সম্পত্তি বিক্ৰী কৰিছে কোনে অসমৰ সম্পত্তি বিক্ৰী কৰি পেলাই ১,৬২,০০০ কোটি টকা ঋণৰ পূজাত চৈধ্যখন ব্ৰিজৰ কাম চলি আছে ৫০০ কোটিৰ ওপৰত এটা
সমষ্টিত কাম চলি আছে আমাৰ কাৰণে এইখিনি উন্নয়নে যথেষ্ট তেওঁলোকক আৰু এক্সট্ৰা কি উন্নয়ন লাগে সোধকচোন গতিকে নাৰী সুৰক্ষিত গুৱাহাটী সমষ্টি বিধায়ক হেৰি ফটোখন চাই লওক আপোনালোকে নাৰী কিমান সুৰক্ষিত যে লিখিছে যে স্বামী থকাৰ পিছতো বিজেপি নেত্ৰীয়ে সহবাস কৰে অন্য পুৰুষৰ লগত সেইটো চাই লওক কংগ্ৰেছৰ যিসকল দালাল আপোনালোকে এজনে কৈছে যে অৰুণোদয় আঁচনি কিমান হাজাৰ মানুহে কৰিলে আপোনালোকে গাঁৱত যাওক কিমান দুখীয়া মানুহে অৰুণোদয় আঁচনি পোৱা নাই 2-4টা পাইছে কাটি দিছে কৃষকৰ পইচা কাটি দিছে ক'ত গৈছে পইচা দিব আমাৰ সন্মানীয় আমাৰ বাইদেউ এগৰাকীয়ে ক'লে আমাৰ ন্যায় লাগে যোনবিলাক মই এতিয়া এটা কথা ক'ব বিচাৰিছোঁ অংকিতা দত্তই কিয় পদত্যাগ কৰিবলগীয়া হ'ল তেওঁৰ ন্যায়টো কোনে দিব প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতিৰ জীয়েক আছিল তেওঁ ন্যায় দিব নোৱাৰিলে আপোনালোকে কংগ্ৰেছে ন্যায় দিব নোৱাৰিলে আপোনালোকে মহিলাৰ ন্যায়ৰ কথা কয় বেলেগৰ কথা কয় অংকিতা দত্তই কিয় কংগ্ৰেছ মহিলাসকলক লৈ ৰেচন কাৰ্ড নতুন ৰেচন কাৰ্ড জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই সেইদিনাখন ৰহা সমষ্টিত মুকলিভাৱে বিতৰণ কৰি থৈ গ'ল সেইটো সাহস কংগ্ৰেছৰ দিনত নাছিলে কংগ্ৰেছে আনিছিলে খাদ্য সুৰক্ষা আইন কংগ্ৰেছে আনিছিলে 2 টকা চাউল আপোনালোকে বিনামূলীয়া কৰিছে অসমত এক্টিভত খাদ্য সুৰক্ষা আইন আপোনালোকে 2 টকা চাউল ফ্ৰী দিছে আপোনালোকে 2 টকা চাউল ফ্ৰী দিছে 27 টকা কংগ্ৰেছে ফ্ৰী দিছে কৰ্মীসকলে খাই আছে ভাৰতীয় জনতা পাৰ্টীয়ে খাদ্য সুৰক্ষা আইনখন কংগ্ৰেছে তৈয়াৰ কৰি থৈ গৈছিলে আৰু সেই আইনখনৰ গইনা লৈ পিনে বৰ্তমান চাউল ভগাই আছে এই খাদ্য সুৰক্ষা আইনখন কিন্তু কংগ্ৰেছেহে দি থৈ গৈছিল তেতিয়া কিন্তু কংগ্ৰেছে ৰাজনীতি কৰা নাছিল আজি টক শ্ব'ত আপোনালোকে যিমানেই নকওক মই কম বৰ্তমান বিধায়কগৰাকী কংগ্ৰেছৰ দ্বাৰা নিৰ্বাচিত হৈছিল MP গৰাকী কংগ্ৰেছৰ ভোটৰে নিৰ্বাচিত হৈছিল আহি থকা দিনতো কংগ্ৰেছৰে ইয়াত MP নিৰ্বাচিত হ'ব আৰু ৰহা সমষ্টিৰ বিধায়কগৰাকীও বিজেপি কৰ্মীয়ে নিবিচাৰিলেও ৰহা সমষ্টিৰ ৰাইজে পুনৰ কংগ্ৰেছৰ MLA নিৰ্বাচিত কৰিব তেওঁলোকে যদি ইমানে উন্নয়ন কৰিছে ৰাহুল গান্ধী কিয় আহিব নোৱাৰিলে ইয়াত উন্নয়ন হৈছে একমাত্ৰ হিমন্ত বিশ্ব শৰ্মা আহিম আপোনালোকৰ ওচৰলৈ আহিম এটা কথা হেল্ল' আপোনালোকে কংগ্ৰেছ কৰ্মীসকলে এটা কথা কওক আপোনালোকৰ সাংসদ কোন আহিব এতিয়া বৰ্তমান চামগুৰি ৰকিবুল হুছেইন গৌৰৱ গগৈ আৰু প্ৰদ্যুৎ বৰদলৈ আপোনালোকে নিশ্চিতভাৱে এজন কওক যে সাংসদ কোন দল আহিব আপোনাৰ প্ৰশ্নটো উত্তৰ দি আছো আপুনি আপোনালোকৰ দলৰ প্ৰাৰ্থী কোন হ'ব ক'ব পাৰিবনে আপুনি কওকচোন আমাৰ সাংসদ নাই ঠিকে আছে সঠিক উত্তৰ দিব পৰা নাই আপোনালোকৰ সাংসদ নগাঁও জিলাৰ কোন হ'ব আপোনালোকে দিব পৰা নাই আমি সাংসদ দিম আপোনালোকে দিব পাৰিব আমাৰ জনৰ নাম কাঢ়িম এক মিনিট শুনক মই আমাৰ জনৰ নাম কম আপুনি আপোনালোকৰ জনক কওকচোন আপুনি যিহেতু আমাক প্ৰশ্ন কৰিছে আমাৰ কোনে হ'ব মই কম মই কম আপোনাৰ জনক ক'ব নোৱাৰিলে নিশ্চয় আপুনি ক'ব নোৱাৰিলে কাৰণ সাংসদ প্ৰাৰ্থীগৰাকী চেণ্ট্ৰেলৰ হাইকমাণ্ডে নিয়োগ কৰে গতিকে আপুনি ক'ব নোৱাৰিলে একেই প্ৰশ্ন উত্তৰটো মোৰ যে প্ৰাৰ্থীক আমি নগাঁও জিলা বা ৰহা সমষ্টিৰ মানুহে প্ৰাৰ্থী নিৰ্বাচন নকৰো হাইকমাণ্ডে কৰে আমাৰ প্ৰাৰ্থী 4জন আমাৰ এজনে যিজনক আমাৰ ৰাষ্ট্ৰীয় দলে হেৰি কৰি দিব তেওঁৱে কিন্তু আপোনালোকৰ এক মিনিট মই আপোনাৰ উত্তৰটো দি আছো আমি গণতন্ত্ৰক বিশ্বাস কৰো এখন নায়কত্বক বিশ্বাস নকৰো ইয়াত প্ৰাৰ্থিত্বৰ বিষয়ে অধিকাৰ সকলোৱে থাকে এই অধিকাৰ প্ৰতিপন্ন কৰাৰ কাৰণে আমি সুযোগ দিওঁ কিন্তু আপোনালোকে গণতন্ত্ৰক বিশ্বাস নকৰে ওপৰৰ পৰা কাৰোবাক নিৰ্দিষ্ট কৰি দিয়ে আমাৰ যিবোৰ অধিকাৰ অনুভৱ কৰিছো আমি কাৰো শুনিবলৈ আমি অহা নাই ইয়াত আমি ৰহাৰ উন্নয়নৰ বিচাৰিছো যদি 100 কৰে 101ৰ ওপৰত যদি যায় আমি তাক ভাল পাওঁ আমি যি দলে কৰিব তাকে শুভেচ্ছা জনাম আমাৰ কথা হ'ল কি মই মুখ্যমন্ত্ৰী মহোদয় যোৱা 22ত
ৰহা হায়াৰ ছেকেণ্ডেৰী স্কুলত কৈছিলে যে মই গাঁৱলৈ যাম মই তেখেতক মুখ্যমন্ত্ৰী মহোদয়ক এটা অনুৰোধ জনাইছোঁ আমাৰ যিটো ৰাস্তা টাউন সমিতিৰ এলেকাতে লাগি থকা ৰহা চকীৰ যিটো এখন গাড়ী যাব নোৱাৰা অৱস্থা আৰু দীঘলৈ পঞ্চায়তৰ এজাক বৰষুণ দিলে যাব নোৱাৰা অৱস্থা তেখেতে বৰষুণৰ সময়ত মুখ্যমন্ত্ৰী মহোদয় যদি আমাৰ ৰাস্তাটো চাই আমি নিথৈ সুখী হ'ম নিশ্চয় নিশ্চয় আৰু মই বিজেপিৰ পৰা জানিম পোনে 2024ত নগাঁও এইখিনিতে মই এটা কথা ক'বলৈ বিচাৰোঁ বিজেপি ভাৰতীয় জনতা পাৰ্টি ধন্যবাদ আজি এই NB নিউজক ধন্যবাদ জনাইছোঁ হুলস্থুল কোনো কৰিব নালাগে ৰাইজে জনাৰ্দন ৰাইজে ভোট দিব ইয়াত আমি 25-30জন চিঞৰিলে আমি MP ইয়াত নহয় আৰু চবেই জানে ৰাইজে জানে উন্নয়ন কোনে কৰিছে ৰাইজে ভোট দিব বেছি দিন নাই অপেক্ষা কৰক এপ্ৰিলত ইলেকশ্যন আছে আৰু নগাঁও লোকসভাও হ'ব আমাৰ বিজেপি সাংসদ হ'ব আৰু চৰকাৰ নৰেন্দ্ৰ মোদী তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী চকীত বহিব যশস্বী প্ৰধানমন্ত্ৰী তৃতীয়বাৰলৈ আকৌ প্ৰধানমন্ত্ৰী হ'বলৈ গৈ আছে আপোনালোকৰ অধিন অপেক্ষা কৰক আমাক প্ৰশ্ন কৰা আমি জয় শ্ৰীৰাম প্লিজ আমাৰ বিজেপিৰ নেতাগৰাকীক মই এটা প্ৰশ্নৰ উত্তৰ আমাৰ সতীৰ্থ এজনে দিছেই যে ৰহা সমষ্টিত বৰ্তমান সাংসদ কোন হ'ব ইতিমধ্যে আমাৰ সতীৰ্থ এজনে ৰহা সমষ্টি নহয় চৰি বুলি ক'লো নগাঁও লোকসভা সমষ্টি এতিয়া মই এটা কথা ক'বলৈ বিচাৰিছোঁ চাৰিজন আমাৰ ইয়াত প্ৰাৰ্থী আছে তাৰ ভিতৰত 3জনে কিন্তু অল ইণ্ডিয়া বেচিছৰ ভেটাৰান লিডাৰ যিজনকে দিয়ে আমি তেওঁকে সমৰ্থন কৰিম আৰু দলীয় নেতাৰ নিৰ্বাচন কৰাৰ অধিকাৰ আমাৰ নাই APCC নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে কৰিব আৰু যি 3জন ভেটাৰান লিডাৰ আছে অল ইণ্ডিয়া বেচিছত তেওঁলোক যিজনে নিদিয়ে আমি তেওঁক সমৰ্থন কৰিম আৰু তেওঁক আমি জিকাই দিম মানে কথাটো একদম স্পষ্ট ৰহাৰ উন্নয়ন আমাৰ অসমবাসীৰ উন্নয়ন আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এজন সুশিক্ষিত মুখ্যমন্ত্ৰী তেখেতে লাজ পাইছেনে নাই নেজানো ভাৰতবৰ্ষৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত অসমৰ স্থান সৰ্বনিম্ন যিজন মুখ্যমন্ত্ৰীয়ে আজি অলপ দিনৰ আগলৈকে দম্বালি মাৰি কৰি থাকে যে অসমক 5খন ৰাজ্যৰ ভিতৰ এখনলৈ নিব যদি উচ্চ শিক্ষাৰ ক্ষেত্ৰত যদি আজি সৰ্বনিম্ন একে শেষত তেনেহ'লে কেনেকৈ ডাঙৰীয়া শিক্ষাৰ অবিহনে নগাঁৱত গ'লে গম পাব উচ্চ শিক্ষাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি চৰকাৰে কি কাম কৰি আছে নগাঁও কলেজখন নগাঁও ইউনিভাৰ্চিটি হ'ল নগাঁৱত মেডিকেল কলেজ হ'ল আমাৰ চৰকাৰে 6খনৰ পৰা 18খন মেডিকেল কলেজ অলৰেডি বনালে 32খন মেডিকেল কলেজ অসমত হ'ব ইয়াৰ কাৰণে সম্পূৰ্ণ কাম ৰেডি হৈ আছে আৰু ইউনিভাৰ্চিটি আমাৰ সুজাইত হৈছে নগাঁৱত হৈছে প্ৰত্যেকখন জিলাতে ইউনিভাৰ্চিটি হৈ আছে এটা কাম এদিনত নহয় কংগ্ৰেছে 50 বছৰ শাসন কৰি অসমখনক একেবাৰে ৰহাৰ তলে লৈ গ'ল এতিয়া আমাৰ 9 বছৰীয়া শাসনত আমাৰ অসম চৰকাৰে লাহে লাহে উচ্চ শিক্ষাৰ কাৰণে প্ৰতিটো জিলালৈ মেডিকেল কলেজ প্ৰতিটো জিলাত ইউনিভাৰ্চিটি উচ্চ শিক্ষাৰ কাৰণে সম্পূৰ্ণ কাম কৰি আছে আৰু ইয়াৰ ফল আপোনালোকে নিশ্চয় দেখিব হোৰ্ডিংছত লিখিছে যে 4 হেক্টৰ মাটিত পানী দিয়া হয় আপোনালোকে প্ৰত্যেকটো চলাৰ সুইচ টিপি পানী দি চাওক গৰুক পানী খুৱাবলৈও পানী নোলায় আমাৰ ৰহা সমষ্টি বিধায়ক কংগ্ৰেছৰ বিজেপিৰ হয় ইয়াৰ যিগৰাকী জানিব পাৰিলে বেছি ভাল লাগিব কেইজনমানে আগতে কংগ্ৰেছক ঘূৰ কংগ্ৰেছী বুলি ক'ব পাৰি তেখেতলোকে আজি বিজেপিত হেৰি কৰি পেলাই আছে কিবা কৰি পেলাই আছে তাৰে মাজত আমাৰ ওচৰত প্ৰম নাথাকে নহয় বহুত উন্নয়ন কৰি আছে ঠিক আছে বহুত উন্নয়ন কৰি আছে নহয় ভাল এতিয়া কাম কি আমি সাপোৰ্ট আঁচনিবিলাক আহিছে মহিলাসকলক টাইম আছিলে আমি এইমছৰ কাৰণে বহুতখিনি যুঁজিছিলোঁ আমাৰ ৰহা ইয়াত বিজেপি কংগ্ৰেছ বুলি পেলাই কথা নহয় এইমছৰ কাৰণে আমি সকলো মানুহ যুঁজিছিলোঁ যে এইমছখন ইয়াত হওক মৃদুল আছাম হয় গুৱাহাটীত কিমানখিনি মানুহ আছে কিমানখিনি মহিলাসকলক লৈ বিজেপিয়ে আঁচনি ঘোষণা কৰি বেয়া কৰিছে নেকি নে কি ক'ব নহয় আমাৰ মৃদুল বেয়া কৰিছে কিয় বেয়া কৰিছে মহিলাসকলক এটা প্ৰতাৰণা দি ভোটৰ লালাচত মহিলাসকলক নচুৱাইলে কিমানখিনি মানুহে সহায় হ'ল হয় সেইখিনিতো আজিলৈকে ৰাজেন গোহাঁই মাত দিছিলে তাৰপিছত ৰেলৱে মন্ত্ৰী পালে তাৰপিছত মাত নিদিয়া হৈ পেলাই গ'ল বহুত উন্নয়ন কৰি আছে নিজৰ স্বাৰ্থৰ কাৰণে কৰি পেলাই আছিলে নহয় ন তেনেকে হ'লে ডেভেলপমেণ্ট কেনেকে হ'ব আমাৰ ৰহা সমষ্টি কেতিয়াও নহয় এনেকে ডেভেলপমেণ্ট নেতা আৰু পালি নেতাসকলে পাই আছে আৰু পাই আছে মোৰ
আপোনালোকে বিজেপি দলে লাজ পাব লাগে ৰহাত এইমছখন এটা উচ্চ শিক্ষা অনুষ্ঠান ইয়াত এখন স্কুলৰ কথা কয় এইমছখনৰ ক্ষেত্ৰত আপোনালোকে এজন জনজাতি যুৱকক হত্যা কৰি গ'ল তথাপিতো এইমছখন আপোনালোকে নিদিলে মুখ্যমন্ত্ৰী নিজে সমষ্টি লৈ গ'ল আপোনালোকে এইমছখনৰ ক্ষেত্ৰত কি ক'ব ইয়াতে 4-5 বেছি মানুহ আছে যি নেকি এইমছৰ কাৰণে আহি পেলাই ৰহাত প্ৰটেষ্ট কৰি আজি বিজেপিত গৈ পেলাই এয়া কৰি পেলাই আপোনালোকে মুখ্যমন্ত্ৰীক কৈছিলে বাহিৰত থাকিব লগা হৈছে কিয় এটা লেট্ৰিনৰ 500 ঘৰ মানুহে হাগিছে আমি গ্ৰাছ লেভেলত সৰু সৰু মানুহ আমি সৰু না বাইদেউৰ কাৰণে অৰুণোদয় আঁচনিটো ডাঙৰ নহ'ব পাৰে বাইদেউ টকা পইচা থকা মানুহ কিন্তু এনেকুৱা মানুহ আছে যে এসাঁজ দেখাব পৰা তেওঁলোকৰ কাৰণে এই অৰুণোদয় আঁচনি বহুত প্ৰয়োজনীয় বাইদেউ টকা পইচা আছে কাৰণে বাইদেউ অৰুণোদয় নালাগে যাৰ অৰুণোদয় প্ৰয়োজন আছে তেওঁলোকক আমাৰ দিয়া হৈছে আৰু অনাগত দিনতো সেইখিনি মানুহক দিয়া হ'ব যিখিনিয়ে পোৱা নাই তেওঁলোকে পাব নেতাসকলে নিদিয়ে দুখীয়া হলেও নিদিয়ে মোৰ মানুহজনে খেতি কৰি হাজিৰা কৰি খাই কোনোবা দিয়ে নে অৰুণোদয় নিদিয়ে মানুহবোৰ বিজেপি মানুহ চাই দিয়ে ঠিকে আছে তোমালোকে কণ্টেক্ট পাইছা আৰু লাখ কোটি কণ্টেক্ট পাইছা সেইটো কাৰণে আজি বিজেপি জয় শ্ৰীৰাম কৈ শ্লোগান দি আছা বিজেপি ডাঙৰ কণ্টেক্ট পাইছা কাৰণে চিঞৰি আছা ৰামক চবে ভাল পায় কিন্তু এইটোকে ফাটি ফুটি দেখুৱাই থকা কোনো প্ৰয়োজন নাই সাধাৰণ মানুহৰ জয় শ্ৰীৰাম ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ নিমন্ত্ৰণত প্ৰত্যাখ্যান কৰা দলৰ লগত কথা পতাৰ কোনো প্ৰয়োজনে নাথাকে ৰাইজে দেখি আছে জনসাধাৰণে দেখি আছে শুনক বাইদেউ আপুনি চাকি নাই এতিয়া চাকি পাবলৈ নাই আপুনি এবাৰ পাই যাব আপুনি অসুবিধা কৰিব বাইদেউ আপুনি গাঁৱলৈ যোৱা নাই নহয় মই যি দেখিছো আপুনি বহুত দিন গাঁৱলৈ যোৱা নাই ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে দায়িত্ব লোৱা মাত্ৰ এতিয়া 9 বছৰ সম্পূৰ্ণ হয় 10 বছৰ হ'ব ইয়াৰ আগতে কংগ্ৰেছৰ চৰকাৰে আপোনালোকক দি যোৱা নাই চাগে লাহে সকলোবিলাক ভাৰতীয় জনতা পাৰ্টীৰ নীতি হ'ল সবকা সাথ সবকা বিকাশ সকলোৰে উন্নয়ন হ'ব লাহে হ'ব একেদিনে উন্নয়ন নহয় এতিয়া বিজেপিয়ে গণতন্ত্ৰ নামে সংবিধান নেমানে গতিকে গণতান্ত্ৰিক প্ৰক্ৰিয়া কি আজি বাস্তৱ উদাহৰণ গণতান্ত্ৰিক প্ৰক্ৰিয়া কি সংবিধানৰ নীতি কি এইটো এটা বাস্তৱ উদাহৰণ গতিকে আজিৰ পৰিপ্ৰেক্ষিতটো আমি সকলোৱে কথা ক'ব আহিছো সকলোৱে এখন গণতান্ত্ৰিক দেশত সকলোৱে কথা কোৱাৰ অধিকাৰ আছে এই অধিকাৰ বাক স্বাধীনতাক খৰ্ব কৰিবৰ কাৰণে আজি যিটো প্ৰিন্সিপল এই প্ৰিন্সিপলটোৱে বিজেপিয়ে নামানে গতিকে সেই ক্ষেত্ৰত আজি পৰিস্থিতি কি হ'ব সেইটো আমি ভালকৈ জানো গতিকে প্ৰিন্সিপলৰ কথা যে ক'বলৈ গ'ল আঙুলি টুৱাই কথা কোনে ক'লে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাই কৈছে নে আপোনালোকে কৈ আছে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাৰ সেইখিনি জ্ঞান আছে কাক কেনেদৰে ব্যৱহাৰ কৰিব লাগে কাক কেনেকৈ জনাব লাগে আৰু নীতি আদৰ্শৰে চলা এটা দল ভাৰতীয় জনতা পাৰ্টী ধন্যবাদ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া নেতৃত্বত যিসকল ব্যক্তিয়ে কথোপকথন কৰিছে তেখেতসকললৈ অভিষেক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতেও আমাক যথেষ্ট নিদিয়া নহয় দিছে গতিকে আমাৰ ৰহাচকী হাৰিয়ামুখ মুদৈগাঁও বামুণীয়া গাঁও যিসকল ব্যক্তি আছে আপোনালোকে হাত দাঙি প্ৰত্যেকটো কথাতে মই এতিয়া কম আপোনালোকে অলপ সহযোগ কৰক আমাৰ ইয়াত ৰহা এই অঞ্চলটোত বিধায়ক শশীকান্ত দাসদেৱ আছে আমাৰ মুখ্যমন্ত্ৰী আছে গতিকে আমাৰ গোটেই 4-5খন স্কুলত যথেষ্ট শিক্ষাৰ্থী ইয়াত ৰহাত আছে গতিকে তেখেতসকলৰ অহা যোৱা যথেষ্ট অসুবিধাৰ পৰিণতি হৈ আপোনালোকে চাবলৈ যাব ৰহা ৰেল দলঙৰ তলেদি যিটো ৰাস্তা গৈছে ৰাস্তাটো যথেষ্ট ল'ৰা ছোৱালীৰ অসুবিধাৰ সৃষ্টি হৈছে গতিকে কোনেও তেখেতসকলক মাত নিদিয়ে এতিয়া মাত দিছে কোনোবাই অৰুণোদয় পোৱা নাই কোনোবাই
কৃষকৰ পইচা পোৱা নাই, কোনোবাই চাউল পোৱা নাই, সেই শিখৰত মাত দি আছে। গতিকে ৰহাচকী, বামুণীয়াগাঁও, মুদৈগাঁও, হাৰিয়ামুখ আপোনালোকে সকলোৱে মাত দিয়ক এই অনুষ্ঠানত। সঁচাই আজি ভাল লাগিছে ৰহাৰ এই অনুষ্ঠানটোত কোনেও সহযোগ কৰা নাই। সেই ৰাস্তাটো আমাৰ ইমান দুৰৱস্থা হৈছে। পথাৰৰ আজি মই খেৰ আনিবলৈ গৈছিলোঁ, এটা পথাৰৰ ৰাস্তাত তাত চিচি ব্লক দিয়াৰ এটা ৰাস্তা। নিশ্চয় নিশ্চয় আপোনাক ধন্যবাদ। সমস্যা এটাৰ কথা কৈছে, মই অনুষ্ঠান সামৰিম, কিন্তু কওক 2014 যোগ্য যে চৰকাৰী ব্যৱস্থাপনাৰ পৰা এতিয়াও চকুত পৰা নাই এই ৰহাৰ একেবাৰে নগৰ সমিতিৰ লগতে লাগি থকা এটি ৰাস্তা, যিটো ৰাস্তা আটাইতকৈ দুৰ্ভাগ্যজনকভাৱে প্ৰতি বছৰে বানপানী খহি যায়। এই ৰাস্তাটো এজন গাঁৱলীয়া মানুহে আঙুলিয়াই দিলে তেওঁ নিশ্চয় দলৰ মানুহ নহয়, কিন্তু এজন গাঁৱৰ সাধাৰণ মানুহ, এই গাঁৱৰ মানুহজনে মোৰ প্ৰশ্নটো উত্তৰ দিয়ক। মূল্য ভিত্তিটো আপোনাৰ উন্নয়নত পৰে নেকি? মই ভাবো মধ্যবিত্ত মানুহক সাধাৰণতে অত্যাৱশ্যকীয় সামগ্ৰীখিনি মূল্যত কৰিব লাগে। তেওঁলোকে মূল্য বৃদ্ধি যিটো হৈ আছে সেইটো তেওঁলোকে উন্নয়নত ধৰিছে নেকি? তেওঁলোকৰ উত্তৰ বিচাৰিছে। পিছত কি হ'ব নগাঁও? আমি স্পষ্ট কৰি দিব বিচাৰিছো ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰখনে এই ৰাস্তাটোক লৈ বিতৰ্ক কৰি আছে। আল্টিমেটলি টেণ্ডাৰ হৈ গ'ল আৰু আমি 2024 কাম হ'ব আমাৰ ইণ্ডিয়া আৰু এটা কথা কৈ দিব বিচাৰিছো যেতিয়া বানপানী হৈছিল গোটেই ৰাস্তাটো ভাগি মানুহ যাব পৰা অৱস্থাটো একেবাৰে শেষ হৈ গৈছিল, কিন্তু তাৎক্ষণিকভাৱে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰ থকাৰ কাৰণে ফুনাফুনি কৰি আজি তাত মানুহ আহিব পৰা ব্যৱস্থা হৈ আছে। গোটেই বাউণ্ডৰী মাৰি কিমান এনচি এইটো ৰেলৰ ৱাল মাৰি পেলাই তাত এইটো আপোনালোকে ৰেল ডিপাৰ্টমেণ্টে কৰিছে, ৰেলৰ ভাৰতীয় জনতা লাইনটো সুৰক্ষাৰ কাৰণে কৰিছে, চেণ্ট্ৰেলৰ কাৰণে কৰিছে, আপোনালোকে কৰা নাই। উৰাই লৈ গ'ল হেঁতেন। আৰু ভাল কথা ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ নেতৃত্বাধীন চৰকাৰখনে এইটো ৰেল ডিপাৰ্টমেণ্টৰ ৰেলৰ দলংখন সুৰক্ষিত কৰিবৰ কাৰণে কৰিছে, কৃষকৰ ৰাস্তাটো কৰিব পৰা নাই। ভাৰতীয় জনতা ৰাস্তা ইএনডি ডিপাৰ্টমেণ্টে যিটো কৰিব লাগিছিলে, গোটেই ৰাস্তাটো পথাৰি বনাব লাগিছিলে, হাৰিয়ামুখ দীঘলদৈ ৰাস্তা সেইটো আপোনাক কৰিব পৰা নাই। ৰেলে কৰি দিয়া কামটো আপোনালোকে দেখুৱা বাবা ল'বলৈ গৈছে। লজ্জিত কথা জেল নহওক আপোনাৰ বিধায়কে কি কৰিলে আপোনালোকে কৈছে অকল অৰুণোদয়ৰ কথা ক'ব লাগে। অৰুণোদয় কেইজনীমানক আঁচনি দি এটা মহিলা সংগঠনক বা মহিলাসকলে উন্নতি কৰিব নোৱাৰে। চৰকাৰ শ্লোগান, কিন্তু কাম একো নহয় বিজেপি চৰকাৰ। খালি শ্লোগান জয় শ্ৰীৰাম, খালি শ্লোগান। আমি কোৱা কথা নহয়, ৰাইজে কোৱা কথা। একো কাম নকৰে। এই মুহূৰ্তত চেলিম জনাবলৈ পাই সুখী হৈছো সেই ৰাস্তাটো 1,70,70,00,000 টকাৰ টেণ্ডাৰ ইতিমধ্যে হৈ গৈছে। অনাগত দিনত আপোনালোকৰ ৰহাচকী বামুণীগাঁৱৰ সেই ৰাস্তাটো এয়া হ'ল ৰহা সমষ্টি। নিশ্চয় এইখিনি পইচা কাৰ পকেটত সোমাইছে? যেতিয়া এজন শিক্ষাৰ্থী নিশ্চয় এই অনুষ্ঠান সামৰণি সময় আছে। আপোনালোকক ধন্যবাদ জনাম। কিবা এটা ক'ব ৰাস্তাটো যোৱা 2021 চনৰ বিধ্বংসী বানপানীৰ পিছত ৰহা সমষ্টিৰ যি জৰাজীৰ্ণ অৱস্থা হৈছিল, প্ৰায় 200 কোটি টকাৰ প্ৰয়োজন হৈছিল ৰাস্তা ঘাট মেৰামতি কৰিবলৈ। আৰু আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে 80 কোটি টকা ৰহা সমষ্টিৰ বাবে আবণ্টন দিছে। আৰু যিসমূহ খাইগড়ৰ পৰা আৰম্ভ কৰি ৰাস্তাটো আমাৰ ফুলগুৰি পঞ্চায়তৰ ভঙা ৰাস্তাটো আৰু আপোনাৰ দুৰ্গাজনৰ ৰাস্তাকে আৰম্ভ কৰি বিভিন্ন প্ৰায় 80 কোটি টকাৰ কাম ইতিমধ্যে টেণ্ডাৰ সম্পূৰ্ণ হৈছে আৰু বাৰিষাৰ আগতে হয়তো কামসমূহ সম্পূৰ্ণ হৈ উঠিব। 80 কোটি টকা দিছে, এতিয়া বাৰিষা আহি পালেহি। 80 কোটি টকাৰ কাম এতিয়ালৈকে কৰা নাই, কেতিয়া কৰিব? বাৰিষাত ঠগ প্ৰবঞ্চনা কৰি এতিয়া এইবিলাক ঠগ প্ৰবঞ্চনা কাম যদি হৈছে 80 কোটি টকাৰ বাজেট দিছে, বাৰিষা কৰিব। বৰষুণ আহিছে বুলি বস্তুটো তৈরি টকা যদি হৈছে দুনিয়াৰ মিছা কথা কৈছে। ইয়াত একো কামটো তেনেকৈ হোৱা নাই। আপোনালোকে শুনক অকমান ধৈৰ্য ধৰক। আচলতে ৰহা সমষ্টিটো ইমান সৰু সমষ্টি নহয়, এইটো এটা বৃহত্তৰ সমষ্টি আৰু ইয়াক উন্নয়ন কৰিবলৈ 5 বছৰ 10 বছৰ কোনো দলৰ কাৰণে সম্ভৱ নহয়। আৰু ইতিমধ্যে আমাৰ বিকশিত গাঁৱে ভূঞে সোমাই যায়। আপোনালোকে গাঁৱে ভূঞে যাওক, প্ৰতিটো অঞ্চলতে কাম নহয় এটা নহয় কাম চলি আছে। অনুষ্ঠানৰ পৰা বিদায় লওঁ। আপুনি কিবা এটা ক'ব খুজিছে? ধন্যবাদ জনাইছো আজি এই প্ৰগ্ৰামটো হোৱাৰ কাৰণে। ৰহাৰ উন্নয়নৰ কথা কওঁতে উপৰোক্ত বক্তাসকলে যিয়েই নকওক
কিন্তু ৰহাৰ উন্নয়ন যে হোৱা নাই সঁচা কথা আজিকালি MLA মন্ত্ৰী আৰু লিডাৰসকলৰ উন্নতি হৈছে তলৰ কৰ্মীসকলক দান অনুদান দিয়ে চৰকাৰখন চলাই আছে দান অনুদানৰ এই চৰকাৰখন দান অনুদান নিশ্চয় আৰু মই কুমাৰজিৎ শৰ্মাই এই ৰহাৰ মাজমজিয়াত যিখন বৃহত্তৰ চিকিৎসা অনুষ্ঠান আছিল এইমছখন লৈ গ'ল এজন নিৰীহ যুৱকক হত্যা কৰি তেওঁলোকৰ মুখ্যমন্ত্ৰীৰ সমষ্টিত প্ৰতিষ্ঠা কৰিছে এই মুহূৰ্তত মই কুমাৰজিৎ শৰ্মাই বিদায় ল'ম কিন্তু ইয়াত যিসকল লোকে অংশগ্ৰহণ কৰিলে এজন ব্যক্তিয়ে ক'লে যে দান অনুদান কংগ্ৰেছৰ দিনত কি কৰিছিলে সেইটো কওক আমি বা দান অনুদানে দিছো সূতা কম্বেল বোলাওঁতে গ'ল এতিয়া উন্নয়নৰ কাম কৰিছে পদযাত্ৰা কৰিবলৈ অসমত কি ন্যায় দি থবলৈ আহিছে কি দেখুৱাব তেখেতে ক্ষমা খুজিবলৈ আমাৰ প্ৰাক্তন সতীৰ্থ তেওঁলোক আমাৰ প্ৰাক্তন সতীৰ্থ দাদাই ক'লে এখেতে ক'লে এওঁলোকে ক'লে এতিয়া মই এই অনুষ্ঠান সামৰিম কিন্তু এটা কথা গম পালোঁ যে সকলোৱে বিচাৰে ৰহাৰ উন্নয়ন সেয়া লাগিলে কংগ্ৰেছে হওক সেয়া লাগিলে বিজেপিয়ে হওক লাগিলে অগপে হওক বা ইয়াৰ AJPয়ে হওক যিসকল দল সংগঠন আছে সকলোৱে বিচাৰিছে ৰহাৰ উন্নয়ন ৰহা সকলো ৰাস্তা ঘাটৰ পৰা শিক্ষা ব্যৱস্থাৰ পৰা মহিলাসকল বা যুৱকসকল সকলোৰে উন্নয়ন হওক আমি NB নিউজে সেয়ে কামনা কৰি আৰু এই মুহূৰ্তত মই কুমাৰজিৎ শৰ্মাই বিদায় লৈছোঁ চাই থাকিব NB নিউজ